নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে পাৰ্চিভিয়াৰেন্সলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বেষ্ট কাৰেণ্ট এফেয়াৰ্ছ অফ নৱেম্বৰ পাৰ্ট 2, নৱেম্বৰ মাহৰ উৎকৃষ্ট ঘটনাৰাজিসমূহৰ দ্বিতীয়টো ভাগ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে চাওঁ আহক গুৰুত্বপূৰ্ণ দিৱসসমূহ। নৱেম্বৰৰ 11 তাৰিখে পালন কৰা হৈছে নেশ্যনেল এডুকেশ্যন ডে'। মৌলানা আবুল কালাম আজাদৰ জন্মজয়ন্তীৰ দিনাই এইটো দিৱস পালন কৰা হয়, নেশ্যনেল এডুকেশ্যন ডে'। নেশ্যনেল আয়ুৰ্বেদা ডে' পালন কৰা হৈছে নৱেম্বৰ 13 তাৰিখে। নেক্সট পাব্লিক ছাৰ্ভিচ ব্ৰডকাষ্টিং ডে' ইন ইণ্ডিয়া, এইটো দিৱস পালন কৰা হয় 12 নৱেম্বৰ তাৰিখে। আৰু এইটো পালন কৰা হয় কিয়নো এই দিনটোতে মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ কাৰণে অল ইণ্ডিয়া ৰেডিঅ' অফিচ ভিজিট কৰিছিলে। সেয়েহে পাব্লিক ছাৰ্ভিচ ব্ৰডকাষ্টিং ডে' হিচাপে পালন কৰা হয় এইটো দিন। নেক্সট ৱৰ্ল্ড কাইণ্ডনেছ ডে' নৱেম্বৰ 13 তাৰিখে পালন কৰা হয়। এই বছৰৰ বিষয়বস্তু আছিলে দ্য ৱৰ্ল্ড উই মেক ইনস্পায়াৰ কাইণ্ডনেছ। নেক্সট ৱৰ্ল্ড ডায়েবেটিছ ডে' নৱেম্বৰ 14 তাৰিখে পালন কৰা হয়। এই বছৰৰ বিষয়বস্তু আছিলে দ্য নাৰ্ছ এণ্ড ডায়েবেটিছ। নেক্সট ৱৰ্ল্ড নিমনিয়া ডে' 12 নৱেম্বৰ তাৰিখে পালন কৰা হৈছে। নেক্সট নেশ্যনেল প্ৰেছ ডে' 16 নৱেম্বৰ তাৰিখে পালন কৰা হয়। আৰু ইণ্টাৰনেশ্যনেল ডে' ফৰ টলাৰেঞ্চো পালন কৰা হয় 16 নৱেম্বৰ তাৰিখে। নেক্সট নেশ্যনেল এপিলেপচি ডে' 17 নৱেম্বৰ তাৰিখে পালন কৰা হয়। এইটো এটা ব্ৰেইন ডিজিজ হয়। নেক্সট নেশ্যনেল নেচুৰোপেথি ডে' 18 নৱেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট ইম্পৰ্টেণ্ট এক্সামত আহি থাকে ৱৰ্ল্ড টয়লেট ডে' 19 নৱেম্বৰ তাৰিখে পালন কৰা হয়। আৰু এই বছৰৰ বিষয়বস্তু আছিলে ছাষ্টেইনেবল চেনিটেশ্যন এণ্ড ক্লাইমেট চেঞ্জ। নেক্সট ৱৰ্ল্ড COPD ডে'। COPD মানে হৈছে ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ। আৰু এইটো ডে' পালন কৰা হয় নৱেম্বৰৰ তৃতীয়টো বুধবাৰে। আৰু এই বছৰ তৃতীয়টো বুধবাৰ পৰিছিলে 18 নৱেম্বৰ তাৰিখে। আৰু এই বছৰৰ বিষয়বস্তুটো মন কৰিব লিভিং ৱেল উইথ COPD এভৰিবডি এভৰিৱেৰ। নেক্সট ইণ্টাৰনেশ্যনেল মেন্স ডে' ইম্পৰ্টেণ্ট 19 নৱেম্বৰ তাৰিখে আমি পালন কৰোঁ। এই বছৰৰ বিষয়বস্তু আছিলে বেটাৰ হেল্থ ফৰ মেন এণ্ড বয়জ। এতিয়া আমি চাওঁ শ্ৰদ্ধাঞ্জলি। প্ৰাক্তন ইণ্ডিয়া আৰু মোহন বাগানৰ ডিফেণ্ডাৰ সত্যজিৎ ঘোষ, তেখেতৰো মৃত্যু হয়। বলিউড এক্টৰ আসিফ বাষ্ট্ৰা, তেখেতৰো মৃত্যু হয় নৱেম্বৰ মাহতে। প্ৰাক্তন ঘানাৰ ৰাষ্ট্ৰপতি জেৰী জন ৰাউলিংছ, তেখেতৰো মৃত্যু হয়। প্ৰাক্তন অধ্যক্ষ আছিলে ষ্টেট বেংক অফ ইণ্ডিয়াৰ PG কাকুৰকাৰ, তেখেতৰো মৃত্যু হয়। কানাড়া জাৰ্নেলিষ্ট ৰবি বেলাগেৰী, তেখেতৰো মৃত্যু হয়। আৰু পদ্মশ্ৰী এৱাৰ্ডী অৰ্জুন প্ৰজাপতি, তেখেতৰো মৃত্যু হয়। আৰু প্ৰাক্তন ইংলেণ্ড লিভাৰপুল টটেনহাম গ'লকিপাৰ ৰে ক্লেমেন্স পাছ এৱে। ৰে ক্লেমেন্স তেখেত কি আছিলে? তেখেত ইংলেণ্ডৰ লিভাৰপুল আৰু টটেনহামৰ গ'লকিপাৰ, ফুটবল প্লেয়াৰ আছিলে তেখেত। নেক্সট বাংগালী পয়েট আলোক ৰঞ্জন দাসগুপ্তা, বাংগালী পয়েট হয় তেখেতৰ মৃত্যু হয়। আৰু মৃদুলা সিনহা, তেখেত কোন আছিলে? তেখেত ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ গোৱা, ইম্পৰ্টেণ্ট, তেখেতৰ মৃত্যু হয়। মৃদুলা সিনহা ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ গোৱা। মই ইতিমধ্যে নৱেম্বৰ মাহৰ উৎকৃষ্ট সাম্প্ৰতিক ঘটনাৰাজিসমূহৰ প্ৰথমটো ভাগ আপলোড কৰিছোঁ। যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই তেন্তে চাই ল'ব। ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু আই বটনত দি দিছোঁ, আপোনালোকে গৈ চাই ল'ব। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ MCQখিনি। প্ৰথমটো কুৱেশ্যন, ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া মিলি এটা ৱাটাৰ চেণ্টাৰ গঠন কৰিছে। এইটো উদ্ঘাটন কোনখন চহৰত কৰিছে সুধিছে। আৰু ইয়াৰ এনচাৰ হ'ব গুৱাহাটী। অসমৰ গুৱাহাটীত কৰা হৈছে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া মিলি এটা ৱাটাৰ চেণ্টাৰ, ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে। কোনটো মিনিষ্ট্ৰীয়ে লোকেল ফৰ দিৱালী নামৰ এটা কেম্পেইন লঞ্চ কৰিছে? আৰু ইয়াৰ এনচাৰ হ'ব মিনিষ্ট্ৰী অফ টেক্সটাইলছে লোকেল ফৰ দিৱালী বুলি এটা কেম্পেইন ষ্টাৰ্ট কৰিছে। আৰু মিনিষ্ট্ৰী অফ টেক্সটাইলৰ মিনিষ্টাৰ হৈছে স্মৃতি ইৰাণী, তেখেতৰ কনষ্টিটুৱেঞ্চি হৈছে এমেথি। আৰু তেখেত ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰো মিনিষ্টাৰ হয়, লগতে মিনিষ্ট্ৰী অফ টেক্সটাইল স্মৃতি ইৰাণী বাইদেউ। উত্তৰ প্ৰদেশৰ কোনখন চহৰত ইণ্টাৰনেশ্যনেল বাৰ্ড ফেষ্টিভেল পালন কৰা হ'ব 2021 চনৰ ফেব্ৰুৱাৰীত? ইয়াৰ এনচাৰ হ'ব গোৰখপুৰৰ ৰামগড় তাল লেক। আৰু ৰিচেণ্টলি গোৰখপুৰ নিউজত আছিলে, কিয়নো গোৰখপুৰৰ যি টেৰাকটা আৰ্ট আছে, এই টেৰাকটা আৰ্টে GI টেগ পাইছে, জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ, মন কৰিব। আৰু এই গোৰখপুৰতে ভালচাৰ কনজাৰ্ভেশ্যন চেণ্টাৰ এটা গঠন কৰা হৈছে নতুনকৈ, সেয়েহে গোৰখপুৰ নিউজত আছে। এইখিনি এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখি ল'ব বা নোট কৰি ল'ব। ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম পুৰস্কাৰ পাইছে ছেকেণ্ড নেশ্যনেল ৱাটাৰ এৱাৰ্ডছ?
আৰু সেইখন ৰাজ্য হৈছে তামিলনাডু তামিলনাডুৱে প্ৰথম পুৰস্কাৰ পাইছে আৰু ছেকেণ্ড হৈছে মহাৰাষ্ট্ৰ আৰু থাৰ্ড হৈছে ৰাজস্থান ফাৰ্ষ্ট তামিলনাডু ছেকেণ্ড মহাৰাষ্ট্ৰ থাৰ্ড ৰাজস্থান প্ৰধানমন্ত্ৰী মোদীয়ে স্বামী বিবেকানন্দৰ লাইফ সাইজ ষ্টেচু এটা ইনাগৰেট কৰিছে কোনখন ইউনিভাৰ্চিটিত কৰিছে ইয়াৰ এনসাৰ হ'ব JNU জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি অপশ্যন ডি ইণ্ডিয়ান নেভিৰ 5 নম্বৰ স্কৰ্পিয়ন ক্লাছ সাবমেৰিনখনৰ নামটো কি আৰু এখন নতুনকৈ লঞ্চ কৰা হৈছে ৰিসেন্টলি মুম্বাইৰ মাজগান্তকত আৰু ইয়াতে বনোৱা হৈছিলে মুম্বাইৰ মাজগান্তকতে আৰু এইখনৰ নামটো সুধিছে 5 নম্বৰখনৰ নামটো আৰু 5 নম্বৰখনৰ নামটো হৈছে INS বাগীৰ 5 নম্বৰ আৰু মন কৰি যাব প্ৰথম পৰা এতিয়া মই প্ৰথম পৰা কৈ যাম প্ৰথমখন আছিলে INS কালভাৰী আছিলে প্ৰথম সেকেণ্ডখন আছিলে খান্দেৰী 3 নম্বৰখন আছিলে কাৰাঞ্জ 4 নম্বৰখন আছিলে বেলা 5 নম্বৰখন হৈছে বাগীৰ আৰু 6 নম্বৰখন হৈছে বাক্সিৰ 6 নম্বৰখন হৈছে বাক্সিৰ 1 নম্বৰখন হৈছে কালভাৰী দ্বিতীয়খন হৈছে খান্দেৰী তৃতীয়খন হৈছে কাৰাঞ্জ 4 নম্বৰখন হৈছে বেলা 5 নম্বৰখন হৈছে বাগীৰ আৰু 6 নম্বৰখন হৈছে বাক্সিৰ মন কৰি ল'ব নোট কৰি ল'ব ইম্পৰ্টেণ্ট হয় ইয়াৰ কোৱেশ্যন আহিব পাৰে ইউনেস্কোৰ দ্বাৰা মেক্সিকোৰ কোনখন চহৰক ৱৰ্ল্ড বুক কেপিটেল হিচাপে নামকৰণ কৰা হৈছে আৰু সেইখনে হৈছে গুৱাডালাজাৰা অপশ্যন ডি গুৱাডালাজাৰা ইম্পৰ্টেণ্ট হয় নেক্সট হুইচ IT কোম্পানী হেজ লঞ্চ দ্য ইণ্টিগ্ৰেটেড এপ্লাইড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফৰ এণ্টাৰপ্ৰাইজেছ আৰু এইটো কোম্পানীয়ে হৈছে ইনফোচিছৰ MD and CEO হৈছে সলিল পাৰিখ MD আৰু CEO ইনফোচিছৰ বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে ভাৰতৰ কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীয়ে এটা মোবাইল এপছ লঞ্চ কৰিছে ৱাইল্ড লাইফ ৰেস্কিউ বুলি আৰু সেইখন ইউনিয়ন টেৰিটৰী হৈছে চণ্ডীগড় ইয়াৰ এনসাৰ হ'ব চণ্ডীগড় Name the Indian American who was named one of the 3 co-chairs of COVID-19 advisory board constituted by Joe Biden. Super important question. ইয়াৰ এনসাৰ হ'ব বিবেক মূৰ্তি আৰু এখেতক এই COVID-19 advisory boardখনে সাৰ্জন জেনেৰেল পদটো দিছে ঠিক আছে আৰু ইয়াতে মই এটা কথা কৈ থওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেন তেখেতৰ দুখন কিতাপ আছে আৰু এই দুখন এক্সামত সোধাৰ সম্ভাৱনা বেছি প্ৰথমখন হৈছে প্ৰমিছ মি ডেড আৰু সেকেণ্ডখন হৈছে প্ৰমিছেছ টু কিপ প্ৰথমখন হৈছে প্ৰমিছ মি ডেড এণ্ড সেকেণ্ডখন হৈছে প্ৰমিছেছ টু কিপ নোট কৰি ল'ব 2020 চনৰ IPLত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অৰেঞ্জ কেপ কোনে পাইছে আৰু ইয়াৰ এনসাৰ হ'ব KL ৰাহুল আৰু লগতে বাকীখিনি চাই লওঁ অৰেঞ্জ কেপ পাইছিলে KL ৰাহুল আৰু এইটো কিয় দিয়া হয় most run সৰ্বাধিক ৰান কৰা জনক অৰেঞ্জ কেপ দিয়া হয় প্ৰাইজ মানি আছিল 10 লাখ পাৰ্পল কেপ most উইকেট পোৱা জনক দিয়া হয় আৰু এই বছৰ পাইছে কাগিজো ৰাবাদাই ইমাৰ্জিং প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট তেখেত হৈছে দেৱদত্ত পাদিক্কাল RCB আছিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আৰু most valuable player MVP এইটো সিজনৰ তেখেত হৈছে জফ্ৰা আৰ্চাৰ তেখেত ৰাজস্থান ৰয়েলছ আছিলে জফ্ৰা আৰ্চাৰ ইম্পৰ্টেণ্ট The Union Cabinet has approved production-linked incentive scheme worth up to rupees 1.46 lakh crore for how many sectors? কিমানটা সেক্টৰৰ কাৰণে খৰচ কৰিব এটো এপ্ৰুভ কৰিছে ইউনিয়ন কেবিনেটে সুপাৰ ইম্পৰ্টেণ্ট কোৱেশ্যন ইয়াৰ এনসাৰ হ'ব 10 সেক্টৰছ 10টা ক্ষেত্ৰত এইখিনি টকা খৰচ কৰা হ'ব ঠিক আছে আপোনালোকে যদি ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট পাব বিচাৰে আৰু আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰৰ PDF ফাইল পাব বিচাৰে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব আৰু আমাৰ ফেচবুক পেজটো লাইক কৰি ল'ব তাত সকলো ষ্টাডি মেটেৰিয়েলছ আপোনালোকে পাই যাব আৰু লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ পেলাই চাই ল'ব এতিয়া চাওঁ I am no Masiha এইখন কোনজন এক্টৰৰ অটোবায়োগ্ৰাফি হয় আত্মজীৱনী I am no Masiha ইম্পৰ্টেণ্ট আৰু তেখেতে হৈছে সোনু সুদ তেখেত ৰিচেণ্টলি নিউজত আছে সকলোৱে জানে তেখেতে কিমান ভাল কাম কৰিছে আৰু তেখেতৰে আত্মজীৱনী হয় এখন I am no Masiha এইটো এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট হুইচ ইণ্ডিয়ান আমেৰিকান হেজ বিন নেম এজ দ্য চিফ অফ ষ্টাফ টু দ্য এক্টিং US ডিফেন্স ছেক্ৰেটাৰী ক্ৰিছ মিলাৰ ছুপাৰ ইম্পৰ্টেণ্ট আৰু তেখেতেই হৈছে অপশ্যন এ কেশ পেটেল হৈছে চিফ অফ ষ্টাফ
কাৰ এক্টিং US ডিফেন্স সেক্ৰেটাৰী ক্ৰিছ মিলাৰৰ আৰু তেখেত ভাৰতীয় মূলৰ হয় সুপাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নোট কৰিব ভাৰতৰ কোনখন ৰাজ্যই গাঁৱলীয়া এলেকাসমূহত 38 লাখ টেপ কানেকশ্যন দিছে হাইয়েষ্ট দিছে আৰু টপ পাৰফৰ্মিং ষ্টেট হয় এখন আৰু এইখনে হৈছে তেলেংগানা ইম্পৰ্টেণ্ট হয় হাউ টু বি এ ৰাইটাৰ কিতাপখনৰ লেখক কোন আৰু ইয়াৰ এনচাৰ হ'ব ৰাস্কিন বণ্ড বিখ্যাত ৰাস্কিন বণ্ড হাউ টু বি এ ৰাইটাৰৰ লেখক ইণ্টাৰপল ইণ্টাৰনেশ্যনেল পুলিচ আৰু ৱৰ্ল্ড কাষ্টম অৰ্গেনাইজেশ্যনে মিলি এটা অপাৰেশ্যন লঞ্চ কৰিছিলে এনভাইৰমেণ্টেল ক্ৰাইমছৰ এগেইনষ্টত 103খন কাণ্ট্ৰিত আৰু এই অপাৰেশ্যনটোৰ নামটোৱে হৈছে অপাৰেশ্যনটোৰ নাম হৈছে অপশ্যন বি থাণ্ডাৰ আৰু ইণ্টাৰনেশ্যনেল পুলিচ মানে ইণ্টাৰপলৰ হেডকোৱাৰ্টাৰ আছে ক'ত হেডকোৱাৰ্টাৰ আছে লিয়ন ফ্ৰান্সৰ লিয়ন দিল্লী চৰকাৰে এটা মোবাইল এপছ লঞ্চ কৰিছে কৰোণা ভাইৰাছ পেচেণ্টসকলৰ স্মুথ ট্ৰেন্সফাৰ মানে ইঠাই পৰা ইঠাইলৈ সহজে যাবৰ কাৰণে সুবিধা হ'ব এই মোবাইল এপটোৰ নামটো হৈছে জীৱন সেৱা ইয়াৰ সহায়ত কৰোণা ভাইৰাছ পেচেণ্টসকলে ইলেক্ট্ৰিক ভেহিকলৰ সহায়ত ইঠাই পৰা ইঠাইলৈ সহজে যাব পাৰিব ঠিক আছে ভাৰতীয় ৰেলৰ প্ৰথমখন ফুড ট্ৰাক কোনটো ৰেল ষ্টেচনত আৰম্ভ কৰা হৈছে ফাৰ্ষ্ট এভাৰ ফুড ট্ৰাক আৰু ইয়াৰ এনচাৰ হ'ব পুনে ৰেলৱে ষ্টেচন অপশ্যন বি পুনে ৰেলৱে ষ্টেচন ইম্পৰ্টেণ্ট হয় ভাৰতৰ প্ৰথমটো চন্দনৰ মিউজিয়াম ক'ত গঠন কৰা হ'ব আৰু এইটো গঠন কৰা হ'ব কৰ্ণাটকাৰ মাইচুৰুত প্ৰথমটো চন্দনৰ সংগ্ৰহালয় নেক্সট ছুপাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন who has been awarded the International Children's Peace Prize for his work to stop cyberbullying of teens International Children Peace Prize আৰু এইটো পাইছে সাদত ৰেহমান অপশ্যন এ সাদত ৰেহমান আৰু এটা এৱাৰ্ড পাইছে ৰিচেণ্টলি আপোনালোকে কনফিউজ নকৰিব সেইটো পাইছে কিড অফ দ্য ইয়েৰ টাইম মেগাজিনৰ আৰু সেইটো পাইছে গীতাঞ্জলি ৰাওক দিয়া হৈছে কিড অফ দ্য ইয়েৰ টাইম মেগাজিনে আৰু ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ পিচ প্ৰাইজ পাইছে সাদাত ৰেহমানে লোনাৰ লেক which was declared as Ramsar site is situated in which district of Maharashtra recently Ramsar site ভাৰতত আৰু কেইটামান এড কৰা হৈছে আৰু তাৰ ভিতৰত আছে লোনাৰ লেক আৰু এইটো মহাৰাষ্ট্ৰৰ কোনখন ডিষ্ট্ৰিক্টত আছে সুধিছে ইয়াৰ এনচাৰ হ'ব বুলধানা আৰু এটা টোটেল আমাৰ 41টা ৰামচাৰ সাইট আছে ইণ্ডিয়াত 41টা ঠিক আছে কিথাম লেক ইয়াক আমি সুৰ সৰোবৰ লেক বুলিও কয় ঠিক আছে আৰু এইটো লেকক ৰামচাৰ সাইট হিচাপে বিবেচিত কৰিছে নতুনকৈ কোনখন ৰাজ্যত আছে সুধিছে আৰু এইটো লেক আছে উত্তৰ প্ৰদেশৰ আগ্ৰাত ঠিক আছে আৰু ইয়াৰ আগতে মই আলোচনা কৰিছিলোঁ লোনাৰ লেক আছিলে মহাৰাষ্ট্ৰৰ বুলধানাত আৰু কিথাম লেক আছে উত্তৰ প্ৰদেশৰ আগ্ৰাত এই দুটা নতুনকৈ ৰামচাৰ সাইট এড কৰা হৈছে আৰু টোটেল এতিয়া হৈছেগৈ 41টা 39টা আগত আছিলে এতিয়া 41টা আছে টোটেল ৰামচাৰ সাইট ইণ্ডিয়াত নেক্সট হাউ মেনি এছিয়া পেচিফিক কাণ্ট্ৰিজ হেভ চাইন দ্য ৱৰ্ল্ডছ বিগেষ্ট ফ্ৰী ট্ৰেড ডিল কল এজ ৰিজিয়নেল কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ ডিল শ্বৰ্টকৈ RCEP বুলি কয় এছিয়া পেচিফিক কাণ্ট্ৰি কিমানখনে এইটো ডিল চাইন কৰিছে সুধিছে আৰু ইয়াৰ এনচাৰ হ'ব 15 ভাৰত কিন্তু ইয়াত নাই ভাৰতে চাইন কৰা নাই 15 মনত ৰাখিবলৈ ইজি আছে চাওক 10খন আছিয়ান কাণ্ট্ৰি আছে ঠিক আছে 10খন আছিয়ান কাণ্ট্ৰি আছে আৰু ইয়াৰ লগত আছে আপোনাৰ 5খন সেইখন হৈছে সাউথ কোৰিয়া জাপান চাইনা অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড এই 15খনে এই ডিলটো চাইন কৰিছে 10খন আছিয়ান কাণ্ট্ৰি আৰু সাউথ কোৰিয়া জাপান চাইনা অষ্ট্ৰেলিয়া নিউজিলেণ্ড ঠিক আছে এই বছৰৰ বিগ সামিট কোনখন দেশে হোষ্ট কৰিছিলে আৰু এইবাৰ ভাৰ্চুৱেলকৈ হৈছিলে কাৰণ কৰোণা পেণ্ডেমিক হৈ আছে আৰু এইখন দেশে হৈছে ৰাছিয়াই হোষ্ট কৰিছিলে 12 বিগ সামিট আৰু এই বছৰৰ বিষয়বস্তু আছিলে গ্লোবেল ষ্টেবিলিটি শ্বেয়াৰ্ড ছিকিউৰিটি এণ্ড ইনোভেটিভ গ্ৰোথ স্পেচ এক্সৰ ক্ৰু ড্ৰেগন মহাকাশযানখনে নাছাৰ 4জনকৈ মহাকাশচাৰীক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ লৈ গৈছিল আৰু এই অপাৰেশ্যনটোৰ নাম কি সুধিছে অপাৰেশ্যনটোৰ নাম আছিলে ৰেজিলিয়েন্স ঠিক আছে
Next, which has become the first city in the country to receive the ISO 9001:2015 certification for effective fecal sludge and septic management services? Important question. Aru ইয়াৰ answer হ'ব ভুৱনেশ্বৰ। ভুৱনেশ্বৰ প্ৰথমখন চহৰ ভাৰতৰ যোনে ISO 9001:2015 certification পাইছে। ঠিক আছে। Next, which Indian organization has been chosen as laureate in the institutional category for the 2020 United Nations Population Award? Important. আৰু ইয়াৰ answer হ'ব Helpage India. Helpage India নামৰ অৰ্গেনাইজেশ্যনটোৱে ইউনাইটেড নেশ্যনৰ পপুলেশ্যন এৱাৰ্ডৰ ইনষ্টিটিউচনেল কেটেগৰীত লৰিয়েট হিচাপে পৰিগণিত হৈছে। ঠিক আছে। Which team has won the Zio Women's T20 Challenge title held at the Sharjah Cricket Stadium? Zio Women's T20 Challenge কোনটো টিমে জিকিছে আৰু সেইটো হৈছে ট্ৰেইল ব্লেজাৰ্ছ। ট্ৰেইল ব্লেজাৰ্ছে জিকিছে আৰু ক'ত হৈছিলে শাৰজা ক্ৰিকেট ষ্টেডিয়াম UAE ইউনাইটেড আৰব ইমিৰেটছৰ শাৰজা ক্ৰিকেট ষ্টেডিয়ামত। বলিউড এক্টৰ সোনু সুদক কোনখন ষ্টেটৰ ইলেকশ্যন কমিশ্যনে ষ্টেট আইকন হিচাপে নিয়োগ কৰিছে আৰু সেইখন ষ্টেটেই হৈছে পাঞ্জাৱ। পাঞ্জাৱে কৰিছে ষ্টেট আইকন হিচাপে পাঞ্জাৱৰ ইলেকশ্যন কমিশ্যনে ষ্টেট আইকন হিচাপে। ঠিক আছে। সোনু সুদ মনত কৰিব। সোনু সুদৰ ওপৰত বহুত কুৱেশ্যন আহিব পাৰে এইবাৰ। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ৱৰ্ল্ড এণ্টিমাইক্ৰবিয়েল এৱাৰনেছ উইক কোনটো তাৰিখে পালন কৰিব আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন A 18 আৰু 24 নৱেম্বৰৰ ভিতৰত যিটো উইক আছে এই গোটেই উইকটো ৱৰ্ল্ড এণ্টিমাইক্ৰবিয়েল এৱাৰনেছ উইক হিচাপে পালন কৰিব। ঠিক আছে। আৰু ইয়াৰ থিম হ'ব ইউনাইটেড টু প্ৰিজাৰ্ভ এণ্টিমাইক্ৰবিয়েল। ইউনাইটেড টু প্ৰিজাৰ্ভ এণ্টিমাইক্ৰবিয়েল। নেক্সট, who was conferred with the Capital Foundation National Award for his contribution to sports? Super important question. কোনজন ব্যক্তিক কেপিটেল ফাউণ্ডেশ্যন নেশ্যনেল এৱাৰ্ড দিয়া হৈছে আৰু তেখেতে হৈছে অপশ্যন D নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰা। নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰা হৈছে ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যনৰ বৰ্তমানৰ চেয়াৰমেন। ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যনৰ চেয়াৰমেন হৈছে নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰা আৰু বৰ্তমানৰ ইণ্ডিয়াৰ হকী ইণ্ডিয়াৰ প্ৰেছিডেণ্টগৰাকী কোন? তেখেত হৈছে জ্ঞানেন্দ্ৰ নিংগবাম। জ্ঞানেন্দ্ৰ নিংগবাম ৰিচেণ্টলি তেখেতক এপইণ্ট কৰা হৈছে। তেখেত মণিপুৰৰ হয়। জ্ঞানেন্দ্ৰ নিংগবাম হৈছে হকী ইণ্ডিয়াৰ প্ৰেছিডেণ্ট। Next, which country has got the hosting rights of the FIFA Under-17 Women's World Cup 2022? আৰু সেইখনে হৈছে কোনে হোষ্ট কৰিব? সেইখনে হৈছে ইণ্ডিয়া। ইণ্ডিয়াই হোষ্ট কৰিব। 2019 চনত কৰাৰ কথা আছিলে কিন্তু পেণ্ডেমিকৰ কাৰণে কেঞ্চেল কৰি দিয়া হৈছে আৰু নেক্সট এতিয়া পষ্টপন কৰি 2022 চনত পাতা হ'ব FIFA Under-17 Women's World Cup ইণ্ডিয়াত হ'ব। ঠিক আছে। আৰু ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ফিফাৰ হেডকোৱাৰ্টাৰ আছে জিউৰিক। ছুইজাৰলেণ্ডৰ জিউৰিকত আছে ফিফাৰ হেডকোৱাৰ্টাৰ। নেক্সট, মহাৰাষ্ট্ৰৰ কোনখন ডিষ্ট্ৰিক্টত এছিয়াৰ প্ৰথমটো ছ'লাৰ পাৱাৰ টেক্সটাইল মিল স্থাপন কৰা হৈছে? এছিয়াৰ প্ৰথমটো ছ'লাৰ পাৱাৰ টেক্সটাইল মিল। ঠিক আছে। ছুপাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হয় আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন D পাৰভানী ডিষ্ট্ৰিক্ট। মহাৰাষ্ট্ৰৰ পাৰভানী ডিষ্ট্ৰিক্টত এইটো স্থাপন কৰা হৈছে এছিয়াছ ফাৰ্ষ্ট ছ'লাৰ পাৱাৰ আনেবল টেক্সটাইল মিল। নোট কৰিব। Next, the British Fashion Council has appointed who as its new ambassador for positive change? আৰু তেখেতে হৈছে অপশ্যন C প্ৰিয়ংকা চোপ্ৰা জোনাছ। জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছ। Next, which state has decided to set up anti-electrocution cells to prevent elephant deaths? কোনখন ৰাজ্যই কৰিছে এলিফেণ্ট ডেথছ প্ৰিভেণ্ট কৰিবৰ কাৰণে? আৰু এইখন ৰাজ্য হৈছে ৱেষ্ট বেংগল। ৱেষ্ট বেংগলে কৰিছে। আৰু ৱেষ্ট বেংগলত দুখনকৈ হাতী সংৰক্ষিত বনাঞ্চল আছে এলিফেণ্ট ৰিজাৰ্ভ। সেই দুখনেই হৈছে প্ৰথমখন হৈছে ময়ূৰ ঝৰ্ণা এলিফেণ্ট ৰিজাৰ্ভ আৰু ছেকেণ্ডখন হৈছে ইষ্টাৰ্ণ দুৱাৰ এলিফেণ্ট ৰিজাৰ্ভ। ময়ূৰ ঝৰ্ণা এলিফেণ্ট ৰিজাৰ্ভ আৰু ছেকেণ্ডখন হৈছে ইষ্টাৰ্ণ দুৱাৰ এলিফেণ্ট ৰিজাৰ্ভ। ঠিক আছে। মাইয়া চান্দু হেজ বিকাম দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ হুইচ কাণ্ট্ৰি? কোনখন দেশৰ প্ৰথমগৰাকী মহিলা প্ৰেছিডেণ্ট হৈছে মাইয়া চান্দু আৰু ইয়াৰ এনচাৰ হ'ব মলডোভা। মলডোভাৰ কেপিটেল হৈছে খিজিনাও আৰু কাৰেঞ্চি হৈছে মলডোভান লিউ। ঠিক আছে। ধন্যবাদ। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। অহা তৃতীয়টো ভাগ মই সোনকালে লৈ আহিম আপোনালোকৰ মাজলৈ। যদি চেনেলটো আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব
আৰু নিজৰ এক্সপিৰিয়েঞ্চ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যিমান পাৰে ধন্যবাদ কিপ লাৰ্ণিং উই কেন উই উইল